হেল্ল' গাইজ, মোৰ নাম দীপজ্যোতি আৰু এইটো এটা মোৰ ফাৰ্ষ্ট ভিডিঅ'। মই আচলতে এটা অইল ৰিগত কাম কৰোঁ। চ' ভাবিলোঁ মই এতিয়ালৈকে যিমানখিনি কথা শিকিলোঁ অইল ফিল্ডৰ বিষয়ে, সেইখিনি কথা ইউটিউবতে শ্বেয়াৰ কৰি থাকোঁ। চ' সেইবাবে এই চেনেলটো খুলিলোঁ। বাকী চেনেলটোত মই অইল ফিল্ড ৰিলেটেডেই বস্তুবিলাক বনাম, ভিডিঅ'বিলাক বনাম। অইল ফিল্ডতনো কি বস্তু থাকে, কেনেকৈ কাম কৰে, ছেফটিখিনি আমি কেনেকৈ ল'ব লাগে, সিমানখিনি এইবিলাকে আপোনাৰ ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম এই চেনেলটোত। মোৰ অৱস্থাটো দেখিছে চাগে, ঘামি মেলি পগলাই আছোঁ গোটেইটো, কাৰণ গৰমটো আজি অলপ বেছি জোখতকৈ। যিহেতু ঠাণ্ডা দিনৰ গৰম অলপ টেককৈ ধৰিছে আৰু উপায় নাই, অইল ফিল্ডৰ চাকৰি কৰিবই লাগিব, কষ্টও আছে। বাকী আজি ফাৰ্ষ্ট ভিডিঅ' বুলি আপোনালোকক মোৰ বেকগ্ৰাউণ্ডটোৰ বিষয়ে কওঁ। মই এজন হ'ল মেকানিকেল ইঞ্জিনিয়াৰ। মই BTech কৰিছোঁ মেকানিকেল ইঞ্জিনিয়াৰিঙত, তেজপুৰৰ পৰা। চ' অকণমান যদি বাকী মোৰ ৰিগ লাইফত মানে অকণমান ইণ্টাৰেষ্ট আছিলে, মানে সৰুৰ পৰা যিহেতু দেখি আছোঁ, সেইকাৰণে ভাবিলোঁ ৰিগ লাইফত জইন হওঁ, এবাৰ এক্সপিৰিয়েঞ্চ কৰি লওঁ কেনেকুৱানো লাগে। সৰুৰ পৰা যিহেতু ইণ্টাৰেষ্ট আছিলেই, ভাবিছিলোঁ যদি বোলে ভাল নালাগে তেতিয়া আকৌ কিবা অলপ আকৌ পঢ়ি মেলি ধুনীয়াকৈ গভৰ্ণমেণ্ট চাকৰি ল'ব পাৰিলোঁহেঁতেন। বা গভৰ্ণমেণ্ট চাকৰি নহ'লেও আপোনাৰ প্ৰাইভেট চাকৰি আজিকালি বহুত ভাল আছে। প্ৰাইভেটত আজিকালি কিমান সুবিধা, কিমান স্ক'প প্ৰাইভেটত, সেইবিলাক ভাবিয়েই ফাৰ্ষ্টত এবাৰ ৰিগ লাইফত জইন হ'লোঁ। প্ৰথমতে যেতিয়া ৰিগ লাইফত আহিছিলোঁ, মই যেতিয়া আপোনাৰ মেচিনবিলাক দেখি এনেকুৱা ভয় লাগে। মেচিনবিলাক মানে আপোনাৰ প্ৰথম বহুত ডাঙৰ থাকেতো এই মেচিনবিলাক, সেইকাৰণে ভাবিছিলোঁ কেনেকৈ চলাম বোলো এইবিলাক। কিন্তু এতিয়া আজিকালি যিহেতু এইবিলাক মেচিন নিজে অপাৰেট কৰিব লাগে, এতিয়া নিজৰে ভাল লাগে এতিয়া। মই এতিয়া মিছা ক'লে কি হ'ব, মোৰ অকণ মানে এডভেঞ্চাৰাছ ভাল লাগে, অলপমান মানে ফিজিকেল এক্টিভিটিও ভাল লাগে। যিহেতু ইয়াত ফিজিকেল আৰু মেণ্টেল এবিলিটি থাকিবই লাগিব, কাৰণ দুইফালৰ পৰা ষ্ট্ৰেছ পৰেই ইয়াত, আপোনাৰ মেণ্টেল ষ্ট্ৰেছ, ফিজিকেল ষ্ট্ৰেছ চব পৰিবই। সেয়াই আৰু ইয়াত অকল আপুনি ষ্ট্ৰেছ ল'বই নালাগে। বাকী আপোনাৰ ইয়াত ফূৰ্তিও লাগে, যিহেতু আমি টিমৱৰ্কত কাম কৰিব লাগে। আমাৰ গেঙত কমেও আপোনাৰ 9-10টা মানুহ থাকে, চবেই মিলিজুলি ফূৰ্তিকৈ কামখিনি কৰোঁ আৰু যাতে কাৰো কোনো দুখ চুখ নাপায়, চবেই যাতে ছেফটিকৈ কামখিনি কৰে, সেইখিনি গুৰুত্ব ল'ব লাগে। ইয়াত আপোনাৰ ছেক্ৰিফাইচো বহুত কৰিব লাগে। ছেক্ৰিফাইচ মানে আপোনাৰ যেনে অনুষ্ঠান প্ৰতিষ্ঠান বা যিকোনো ফেষ্টিভেল আমি পাবও পাৰোঁ, নাপাবও পাৰোঁ, মানে কোনো খাটাং নহয়, এইটো চিয়ৰিটি নাথাকে মানে একো। বা আমি ঘৰৰ পৰা বহুত দূৰত থাকিব লাগে, ফেমিলিৰ পৰা। এইবিলাক কিবাকিবি আছে আপোনালোকৰ মানে পেটাৰ্ণ থাকে। 14 দিন মানে 14 দিন অফ, আপোনাৰ 14 days অফ, 14 days অন, বা 28 days অফ, 28 days অন, তেনেকুৱা টাইপ থাকে। চ' ছুটিটো আমি তেনেকেই মিলাব লাগে আৰু। বাকী বেলেগ চাকৰি নিচিনা ছুটি নোপোৱা নহয় কিন্তু দেই ৰাইজ, ইয়াত আপোনাৰ ছুটি আছেই, কাৰণ মানে আপুনি 14 দিন ডিউটি কৰাৰ পিছত 14 দিন আপুনি ঘৰত আৰামত থাকিব পাৰে, যিকোনো প্ৰতিষ্ঠান ফেষ্টিভেল আপুনি এটেণ্ড কৰিব পাৰে, সেইবিলাকো সুবিধা আছে বাৰু। সেইটো হ'ল যে ইয়াত মানে আপোনাৰ চব আছে, পইচাও আছে, ৰেচপেক্টো আছে, আকৌ প্ৰাইডো আছে, চব পাব আপুনি। সেইকাৰণে ভাল লাগে আৰু এই জবটো। যদি আপোনালোকে কোনোবা অইল ফিল্ড ৰিলেটেড জবত ইণ্টাৰেষ্টেড হয়, তেতিয়াহ'লে মই কওঁ আপোনালোকে এপ্লাই কৰক, এবাৰ এক্সপিৰিয়েঞ্চ কৰি চাওক কেনেকুৱানো লাগে, লাইফৰ এডভেঞ্চাৰবোৰ কেনেকুৱানো। হ'ব, নেক্সট ভিডিঅ'ত আহি আছোঁ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আপোনালোকে। থেংক ইউ।